মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হেল্থ ইজ ৱেল্থ পাঠটোৰ কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে আজি তাৰিখত এই পাঠটোৰ কি প্ৰাসংগিকতা আছে সেই বিষয়ে বুজাত সুবিধা হ'ব, সেইকাৰণে এই পাঠটো মই বাছি লৈছোঁ। যিহেতু হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই সম্পদ, অৰ্থাৎ স্বাস্থ্য থাকিলেই চব আছে এই তাৰিখত। যদি স্বাস্থ্যই আমাৰ ঠিক নাথাকে, অজস্ৰ টকা পইচা ঘটিও সেই টকা পইচা এই তাৰিখত মূল্যহীন বা অৰ্থহীন বুলি ক'ব পাৰি। যিহেতু সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে বিশ্ব জনগণক আতংকিত কৰি তুলিছে। এই মুহূৰ্তত স্বাস্থ্যসন্মত যিবোৰ বিধি বিধান আছে সেইবিলাক যদি মানি নচলোঁ, ভৱিষ্যত দিনত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে স্বাস্থ্যসন্মত বিধি বিধানবোৰনো কি, এই বিধি বিধান কিদৰে মানি চলিব লাগে, আমাৰ স্বাস্থ্যটো কিদৰে শক্তিশালী কৰিব লাগে, ৰোগৰ লগত যুঁজ কৰিব পৰা শক্তিটো আমি কিদৰে আহৰণ কৰিব পাৰোঁ, এই কথাখিনি আজি তাৰিখত জনাটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ সমগ্ৰ মানৱ জাতি আজি স্বাস্থ্যসন্মত বিধিবোৰ মানি চলিছে আৰু ক্ষুদ্ৰ এটা ভাইৰাছ সমগ্ৰ বিশ্ব জনগণক আতংকিত কৰি তুলিছে। কাৰণ এই ভাইৰাছৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কোনো বিকল্প ব্যৱস্থা নাই। একমাত্ৰ বিকল্প ব্যৱস্থাটো হৈছে আমি নিজকে সুৰক্ষিত কৰি ৰখা, অৰ্থাৎ আমি নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছোঁ। আমি এইদৰে লকডাউন পালন কৰিছোঁ। এই লকডাউন সময়ছোৱাত আমি ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি আমি অনলাইন যোগেদি আমি পাঠ গ্ৰহণ কৰিছোঁ। তো বিশেষকৈ পাঠটোলৈ যোৱাৰ আগতে মই কথাখিনি ক'লোঁ তোমালোকৰ সুবিধা হোৱাকৈ। এতিয়া মই পাঠটো আৰম্ভ কৰিছোঁ। হেল্থ ইজ ৱেল্থ পাঠটোলৈ আগবাঢ়িছোঁ। জনাক ইজ 10 year old boy, অৰ্থাৎ জনাকৰ 10 বছৰ হৈছে, তেওঁ 10 বছৰীয়া ল'ৰা। His uncle is a famous doctor of his city. His uncle, তেওঁৰ খুৰাক, is হয়, মানে এজন ফেমাছ মানে বিখ্যাত, ডক্টৰ মানে চিকিৎসক, অফ হিজ চিটি মানে তেওঁৰ মহানগৰৰ, অৰ্থাৎ তেওঁৰ খুৰাক মহানগৰৰ এজন বিখ্যাত চিকিৎসক। Since yesterday, যোৱাকালিৰ পৰা, জনাক হেজ বিন ছাফাৰিং মানে জনাকে ভুগি আছে, ফ্ৰম ফিভাৰ মানে জ্বৰত, অৰ্থাৎ যোৱা কালিৰ পৰা জনাক জ্বৰত আক্ৰান্ত হৈছে। হি অলছ' ফিলছ ভেৰি উইক, তেওঁ খুব দুৰ্বল অনুভৱ কৰে। যিহেতু আমি জ্বৰ হ'লে কি হয়, শৰীৰত উত্তাপ বাঢ়ি যায়, 37 ডিগ্ৰী ওপৰলৈ গ'লে কি হয়, উত্তাপটো সাধাৰণতে আমি জ্বৰ হোৱা বুলি কওঁ। আৰু জ্বৰ হ'লে আমাৰ শৰীৰৰ যিটো স্বাভাৱিক তাপমাত্ৰাতকৈ বেছি হয়, উত্তাপ বাঢ়ি যায়। আৰু আমি জ্বৰ হোৱাৰ পিছত আমি কিছুমান দৰৱ খাওঁ, দৰৱবিলাক খোৱাৰ পিছত আমি জ্বৰটো ভাল পাওঁ, কিন্তু ভাল হ'লেও আমাৰ যিটো দুৰ্বলতা থাকি যায়। সেইকাৰণে জ্বৰ হোৱাৰ পিছত আমি কি হওঁ, দুৰ্বল অনুভৱ কৰোঁ। চ' হিজ আংকল, গতিকে তেওঁৰ খুৰাক, ইজ এক্সামিনিং, পৰীক্ষা কৰি আছে, হিম, তেওঁক। যিহেতু জনাকৰ জ্বৰ হৈছে, গতিকে তেওঁৰ খুৰাক তেওঁক পৰীক্ষা কৰি আছে, তেওঁৰ জ্বৰটো কেনেধৰণৰ। বা আমি জ্বৰ হ'লে কি হয়, বিভিন্ন জ্বৰ হয় আজিকালি, সোৱাইন ফ্লু, বাৰ্ড ফ্লু, এইবিলাক কি হৈছে কিছুমান জ্বৰ, বিশেষ জ্বৰবোৰ সাধাৰণতে কি কাৰণে হয়, ভাইৰাছ কেনে হয়, ভাইৰাছজনিত কাৰণত জ্বৰ হয়। তো তেওঁৰ খুৰাকে পৰীক্ষা কৰিছে তেওঁৰ জ্বৰটো কি কাৰণে হৈছে। জ্বৰ হৈছে বিভিন্ন ৰোগৰ লক্ষণ। জ্বৰ হোৱা মানে কি হয়, সাধাৰণ কেতিয়াবা আমাৰ পানী লগা জ্বৰ হয়, এইবিলাক বতৰৰ কাৰণে হয়, কিন্তু কিছুমান বেমাৰৰ চিমটম হিচাপে জ্বৰটো আমি শৰীৰত আমি দেখা পাওঁ। হিজ আংকল knows that Janak does not like to eat the healthy food that his mother offers him, অৰ্থাৎ his uncle, তেওঁৰ খুৰাক, knows, জানে, that যে Janak does not like, জনাকে ভাল নাপায়, to eat, খায়, the healthy food, স্বাস্থ্যসন্মত আহাৰ, যিটো আমাৰ দেহৰ কাৰণে যিখিনি প্ৰয়োজনীয় আহাৰ সেইখিনি হেল্ডি ফুড বুলি কয়।
ডেট হিজ মাদাৰ অফাৰ যিখিনি তেওঁৰ মাকে দিয়ে এতিয়া তোমালোকে বুজিব লাগিব হেল্থি ফুড কাক কয় খাদ্যৰ যিটো তালিকাত আমাৰ প্ৰটিন ভিটামিন কাৰ্বহাইড্ৰেট খনিজ লৱণ আটাইকেইটা উপাদান থাকে যাক সুষম আহাৰ বুলি কয় চমুকৈ আৰু এটো হৈছে হেল্থি ফুড এটা বিশেষকৈ খাদ্য তালিকাত কি থাকিব আমাৰ কাৰ্বহাইড্ৰেট বেছিকৈ থাকিব লাগে প্ৰটিন থাকিব লাগে প্ৰটিন কত পায় এতিয়া মাছ মাংসত কমপ্লিট প্ৰটিন পায় আমাৰ তেনেকৈ শাক পাচলিটো কিছু পৰিমাণে প্ৰটিন পায় মাছ জাতীয় শস্য এইবিলাকত প্ৰটিন পায় তেনেকৈ আমাৰ আইৰণ লাগে আইৰণ সাধাৰণতে কল পচলা কাঁচকল এইবিলাকৰ আইৰণ পায় তো আমি আমাৰ যিটো খাদ্য তালিকা সেই খাদ্য তালিকাটো কি হ'ব লাগে হেল্থি হ'ব লাগে হেল্থি ফুড হ'ব লাগে যিটো আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় His uncle knows that Jonak does not like to eat the healthy food that his mother offers him. অৰ্থাৎ মাকে যিখিনি খাব দিয়ে সেইখিনি জনাকে খাই ভাল নাপায় তেওঁ যিখিনি হেল্থি ফুড খাব লাগে সেইখিনি নাখায় He likes to eat chocolates, chips, noodles, cold drinks, etc. অৰ্থাৎ he likes to ভাল পায় to eat খায় কি খাই ভাল পায় chocolates সাধাৰণতে ল'ৰা ছোৱালীবোৰ চকলেট ভাল পায় মা দেউতাকত গ'লে ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালীসকলে কি আনিছে মাক দেউতাকে চকলেট লৈ যায় কাৰণ চকলেট হৈছে ল'ৰা ছোৱালীবোৰৰ ফেভৰিট এটা বস্তু চিপছ সাধাৰণতে চিপছ ল'ৰা ছোৱালীবোৰ খায় বিভিন্ন ধৰণৰ চিপছ পায় বজাৰত উপলব্ধ আছে চিপছবিলাক খায় নুডলছ কল্ড ড্ৰিংকছ বিভিন্ন ধৰণৰ পানীয় বস্তু যেনে পেপচি কোকোকোলা থামছ আপ মিৰিণ্ডা এইবিলাক হৈছে কল্ড ড্ৰিংকছ এনে ধৰণৰ পানীয় বস্তুবোৰ তেওঁলোকে খায় যেহেতু এইবোৰ হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক যেহেতু তোমালোকে মন কৰিছা চিপছ খালে আমাৰ শৰীৰৰ যিটো লিভাৰ সিস্টেমটো বেয়া কৰে লিভাৰটো আমাৰ বেয়া হৈ যায় আমাৰ পাচন তন্ত্ৰটো বেয়া হয় আমাৰ হজম নোহোৱা হয় বিভিন্ন ধৰণৰ আমাৰ ফাষ্ট ফুডবিলাক আছে নুডলছ চিপছ এইবিলাক কি কৰে আমাক যথেষ্ট ক্ষতি কৰিছে কোল্ড ড্ৰিংকছ আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া ক্ষতিকাৰক তোমালোকে বিভিন্ন সময়ত এইবিলাক বিষয়ে গম পাবা তো বিশেষকৈ জনাকে এই বস্তুবোৰ খায় so his uncle decides to tell him something about health and hygiene while examining him so গতিকে his uncle তেওঁ খুৰাক decide সিদ্ধান্ত লয় to tell তেওঁ ক'বলৈ something about health স্বাস্থ্যৰ বিষয়ে কিছু কথা ক'বলৈ তেওঁ খুৰাকে সিদ্ধান্ত লয় and hygiene মানে স্বাস্থ্য বিজ্ঞান while examining him তেওঁক যেতিয়া পৰীক্ষা কৰে তেতিয়াই খুৰাকে তেওঁক স্বাস্থ্যসন্মত স্বাস্থ্যবিধি বা স্বাস্থ্য বিষয়ে কিছু কথা ক'বলৈ সিদ্ধান্ত লয় এই তোমালোকে কিছুমান ইয়াত বস্তু দেখিছা হেণ্ড ৱাছ এই তাৰিখত হেণ্ড ৱাছটো কৰাটো খুবেই প্ৰয়োজন কাৰণ আমি এই পৰম্পৰাটো আমাৰ আগৰ পৰাই আছে কিন্তু সাম্প্ৰতিক সময়ত এই কামটো বেছিকৈ কৰা হৈছে কাৰণ আমাৰ হাতত যদি বীজাণু থাকে কীটাণু থাকে এইবিলাকে আমাৰ পোনপটীয়াকৈ যদি শৰীৰত প্ৰৱেশ কৰে শৰীৰত যথেষ্ট আমাৰ ক্ষতিসাধন কৰে আৰু আমি সতেজ ফল মূল খাব লাগে শাক পাচলি খাব লাগে এইবিলাকৰ কি পায় এণ্টি অক্সিডেণ্ট পায় গাখীৰ খালে গাখীৰ পৰা কেলছিয়াম পায় এই বস্তুবোৰ আমাৰ শৰীৰৰ কাৰণে আমাৰ শৰীৰৰ পুষ্টিৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় যেহেতু আজি তাৰিখত আমি সকলোৱে স্বাস্থ্যৰ বিধানবোৰ মানি চলিব লাগিব আমি পুষ্টিকৰ আহাৰ খাব লাগিব আমাৰ দেহ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব লাগিব যাৰ কাৰণে আমাৰ খাদ্য তালিকাটো ঠিক হ'ব লাগিব লগতে আমি স্বাস্থ্যৰ যিটো বিধি বিধান সেইখিনি মানি চলিব লাগিব আংকল জনক ইউ ফ্ৰিকুৱেণ্টলি ফল চিক খুৰাকে কৈছে জনক ইউ ফ্ৰিকুৱেণ্টলি ফল চিক তুমি ফ্ৰিকুৱেণ্টলি মানে প্ৰায়ে সঘনে ফল চিক বেমাৰত পৰা ইউ শুড অলৱেজ ইট গুড ফুড টু ৰিমেইনছ হেল্ডি বিকজ হেল্থ ইজ ৱেল্থ খুৰাই কি কৈছে ইউ শুড অলৱেজ তুমি সদায় খোৱা উচিত কি খোৱা উচিত গুড ফুড ভাল আহাৰ টু ৰিমেইন হেল্ডি নিজকে স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে যেহেতু কাৰণ স্বাস্থ্যই সম্পদ কৈছে বিকজ হেল্থ ইজ ৱেল্থ কাৰণ স্বাস্থ্য নহ'লে আমাৰ দেহৰ কোনো
অৰ্থই নাই আমাৰ বডিটো একো কৰিব নোৱাৰে আমি যদি স্বাস্থ্য ঠিক নাথাকে আমাৰ বডিটোৱে কাম কৰিব নোৱাৰিব আৰু বডিটো যদি কাম কৰিব নোৱাৰিব আমাৰ যথেষ্ট সমস্যা আমি সন্মুখীন হ'ম কাৰণ আমাৰ ঘৰলৈ মা দেউতাই যিটো উপাৰ্জন কৰে তেওঁৰ বডিটো ঠিক হৈ থকাৰ কাৰণে তেওঁলোকে কি কাম কৰিব পাৰিছে আৰু কাম কৰিছে কাৰণে আমাৰ ঘৰলৈ কি হৈছে টকা পইচা আহিছে আৰু টকা পইচা অহাৰ কাৰণে আমাৰ পৰিয়ালটো পোহপাল দিয়াত সহায় হৈছে সেইকাৰণে স্বাস্থ্যই সম্পদ মানে সম্পদ মানে টকা পইচা কাৰণ টকা পইচা অহা ৰাস্তাটো হৈছে স্বাস্থ্য যে স্বাস্থ্যতে মানুহৰ দুৰ্বল হয় বেয়া হয় তেতিয়া আমাৰ টকা পইচা অহা ৰাস্তাটো কি হয় বন্ধ হৈ যায় জনাক আংকল can you please tell me what type of food should I eat remain healthy জনাকে সুধিছে খুৰা can you please tell me অনুগ্ৰহ কৰি মোক ক'ব পাৰিবানে what types of food কেনেধৰণৰ আহাৰ should I eat মই খোৱা উচিত to remain healthy মই স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে মই স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে কেনে আহাৰ খোৱা উচিত এতিয়া খুৰাকে কৈছে আংকল yes জনাক হয় জনাক I would love to tell you about it হয় জনাক মই তোমাক এই বিষয়ে ক'বলৈ ভাল পাম in breakfast ৰাতিপুৱা আহাৰত you can eat তুমি খাব পাৰা কি খাব পাৰা ব্ৰেড ৰুটি বাটাৰ মাখন banana কল egg কণী and a glass of milk আৰু এগিলাচ গাখীৰ এই বস্তুকেইটা আমি কি হ'ল ৰাতিপুৱা আহাৰ ব্ৰেকফাষ্টত খাব লাগে in meals আমি দুপৰীয়া আহাৰত কি খাব লাগে in meal you should eat তুমি খোৱা উচিত ৰাইচ ভাত কাৰণ ভাতত আমাৰ কাৰ্বহাইড্ৰেট থাকে আমি সেইকাৰণে ভাতটো বেছি খাব লাগে ঠিক আছে দালি খাব লাগে meat মাংস fish মাছ and lots of cooked vegetable আৰু যথেষ্ট ৰন্ধা শাক পাচলি খাব লাগে কাৰণ শাক পাচলি কি পায় এন্টিঅক্সিডেন্ট পায় আমাৰ বডিক যথেষ্ট এন্টিঅক্সিডেন্ট প্ৰয়োজন হয় আৰু ফলমূল শাক পাচলিৰ পৰা আমি কি পাওঁ এই এন্টিঅক্সিডেন্টখিনি পাওঁ যাৰ কাৰণে আমাৰ খাদ্য তালিকাত শাক পাচলি ফলমূল মাছ মাংস গাখীৰ কণী এইবোৰ থাকিব লাগে যেহেতু আমাৰ ভাৰতীয় যেটো খাদ্য প্ৰণালী আমাৰ যথেষ্ট স্বাস্থ্যসন্মত খাদ্য প্ৰণালী হয় ইয়াৰ ওপৰত আমি যদি স্বাস্থ্যসন্মত যদি খাদ্য আমি খাব লাগে ভাৰতীয় যেটো খাদ্য প্ৰণালী যথেষ্ট স্বাস্থ্যসন্মত হয় again drink 2 to 3 liters of water daily পুনৰ drink পি খাব লাগে পানী 2 to 3 liters 2 পৰা 3 লিটাৰ পানী আমি প্ৰতিদিনে খাব লাগে খানা খোৱাৰ পিছত আহাৰ গ্ৰহণ কৰাৰ পিছত আহাৰ লগত আমি পানী খাব নালাগে বিশেষকৈ যদি আহাৰ লগত আমি পানী খাওঁ যিখিনি আহাৰ আমি খাওঁ আহাৰখিনি হজম হোৱাত কি হয় অসুবিধা হয় যেহেতু আমি যদি চৌকা এটাত যদি জ্বলি থকা চৌকা এটা যদি একটিং পানী ঢালি লওঁ চৌকাটো নুমাই যাব যাৰ কাৰণে আমাৰ শৰীৰত খাদ্যখিনি পাচন হ'বৰ কাৰণে উত্তাপ প্ৰয়োজন হয় আৰু যদি আমি পানী খাই থাকোঁ উত্তাপটো নাইকিয়া হৈ যায় যাৰ কাৰণে খাদ্যখিনি হজম নহয় বদ হজম হয় যাৰ পৰা আমাৰ কি হয় গেছ বা এচিডিটি হয় সেইকাৰণে আমি খাদ্য খাওঁতে সঘনে পানী খাব নালাগে পানীটো পৰাপক্ষত 1 ঘণ্টা আধা ঘণ্টা খাদ্য খোৱাৰ পিছতহে খাব লাগে and eat as much fruit as you can আমি যিমান পাৰোঁ ফলমূল খাব লাগে কাৰণ ফলমূলে আমাক কি দিয়ে শক্তি দিয়ে ভিটামিন দিয়ে তাৰপৰা মিনাৰেলছ ভিটামিনছখিনি পাওঁ যেহেতু আমাৰ বডিত খুবেই প্ৰয়োজন হয় এন্টিঅক্সিডেন্ট আৰু এন্টিঅক্সিডেন্টখিনি ফলমূল শাক পাচলিৰ পৰা পায় আৰু আমাৰ এন্টিঅক্সিডেন্ট যদি শৰীৰত কি হয় অভাৱ হয় আমাৰ কিছুমান বেমাৰত আমি ভুগিব লগা হয় যিবিলাক লাইফষ্টাইল ডিজিজ বুলি কয় আমাৰ খাদ্য বিয়াৰ কাৰণে কিছুমান বেমাৰ হয় আমি যদি জাংক ফুড খাওঁ যিখিনি খাব নলগা খাদ্য যে আমি বেছিকৈ গ্ৰহণ কৰোঁ আমাৰ কিছুমান বেমাৰ হয় যিবিলাক আইতাইখত কমন বেমাৰ বুলি কয় যেনে ডায়েবেটিছ সুগাৰ যেটো আমি কওঁ তেনেকা আমাৰ প্ৰেছাৰ বিভিন্ন তেনে আমাৰ ধৰণৰ হিমোগ্লোবিন প্ৰবলেম এই প্ৰবলেমবিলাক আমাৰ কি হয় খাদ্যৰ কাৰণে হয় আৰু খাদ্য ডায়েট কন্ট্ৰল যে আমি কৰোঁ খাদ্য যেটো
আমি কি খাব লাগে কি নাখাব লাগে সেইখিনি যদি আমি মানি চলোঁ স্বাস্থ্যবিধি যে মানি চলোঁ আমি যথেষ্ট বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ খোৱা বোৱাতেই মেইন বস্তু আমি খোৱা বোৱাটো যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ নিজক যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমি যথেষ্ট নিৰোগী হৈ থকাটো যথেষ্ট সহজ অলৱেজ ট্ৰাই টু এভইড জাংক ফুড বিকজ ইট ইজ আনহেল্ডি কি কৈছে অলৱেজ ট্ৰাই সদায় চেষ্টা কৰিব লাগে এভইড বিৰত থাকিব লাগে কিহৰ পৰা জাংক ফুড যিবিলাক আমি কি কওঁ যেনেকৈ তোমাৰ কুৰকুৰি আছে বিভিন্ন নুডলছ আছে তোমাৰ চিপছ এইবিলাক কি হৈছে জাংক ফুড ফাষ্ট ফুড যিবিলাক সেইবিলাক আমি খোৱাৰ পৰা কি হ'ব লাগে বিৰত থাকিব লাগে কাৰণ এইখিনি স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আনহেল্থি স্বাস্থ্যসন্মত নহয় তোমালোকে ইয়াত দেখিছা মাছ মাংস দিয়া আছে কণী দিয়া আছে এইবিলাক আমাৰ স্বাস্থ্যৰ লগত জড়িত বস্তু আমি এইখিনি গ্ৰহণ কৰিব লাগে নেক্সট পেজটো আহিছোঁ মই জনাক আংকল ইউ know that I do not like to eat fruit and vegetable. Instead, I love junk food. But now onward, I would surely try to eat everything that you ask me to eat. জনাকে কৈছে আংকল খুৰা ইউ নো তুমি জানা ডেট যে আই ডু নট লাইক মই ভাল নাপাওঁ ইট খাই কি ফ্ৰুইট এণ্ড ভেজিটেবলছ শাক পাচলি ফল মূল আৰু শাক পাচলি ইনষ্টিড তাৰ পৰিৱৰ্তে আই লাভ জাংক ফুড তাৰ পৰিৱৰ্তে মই কি খাই ভাল পাওঁ জাংক ফুড বাট নাও অনৱাৰ্ড আই উড চিয়'ৰলি ট্ৰাই টু ইট এভৰিথিং ডেট ইউ আস্ক মি টু ইট জনাকে কৈছে খুৰা তুমি মোক যিখিনি আই উড চিয়'ৰলি মই নিশ্চিতভাৱে চেষ্টা কৰিম টু ইট খাবলৈ এভৰিথিং সকলোখিনি ডেট ইউ আস্ক মি যিখিনি মোক তুমি খাব কৈছা আংকল খুৰাক আই ফিল ভেৰি হেপ্পী টু হিয়াৰ ইট ফ্ৰম ইউ জনাক মই খুবেই সুখী তোমাৰ পৰা এইখিনি কথা শুনি I will also suggest you to keep yourself and your surrounding neat and clean. I will also suggest মই এইটো পৰামৰ্শ দিওঁ you keep তুমি ৰাখা yourself নিজকে and your surrounding তোমাৰ চৌপাশটো neat and clean পৰিষ্কাৰ পৰিচ্ছন্ন জনাক uncle please tell me how I can maintain cleanness জনাক সুধিছে আংকল খুৰা প্লিজ টেল মি অনুগ্ৰহ কৰি মোক কোৱা হাউ আই কেন মেইনটেইন মই কেনেকৈ মেইনটেইন কৰিব পাৰোঁ ক্লিনলিনেছ অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতাটো মই কিদৰে ৰক্ষা কৰিম সেই কথাটো জনাকে খুৰা ক'ব জানি বিচাৰিছে খুৰাকে ক'ব ইট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ এভৰি পাৰ্চন টু বি নিট এণ্ড ক্লিন ইট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট খুবেই দৰকাৰী বা জৰুৰী ফৰ এভৰি পাৰ্চন প্ৰতিজন ব্যক্তিৰ কাৰণে টু বি নিট এণ্ড ক্লিন পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো কাৰণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ দূৰতে আঁতৰে কাৰণ বেমাৰে আমাৰ কেতিয়া আক্ৰমণ কৰে যেতিয়া আমি পৰিকল্পিত খাদ্য গ্ৰহণ কৰোঁ আমি অপৰিষ্কাৰ ঠাইত যদি আমি থাকোঁ বাস কৰোঁ তো আমাৰ বেমাৰ বীজাণুৱে সহজে আক্ৰমণ কৰে সেইকাৰণে আমি নিজকে সুস্থ সবল কৰি ৰাখিব হ'লে পৰিষ্কাৰ পৰিচ্ছন্নতা বিধি বিধানবোৰ মানি চলিব লাগিব ইউ শুড টেক বাৰ্থ এভৰি ডে আমি প্ৰত্যেক দিনা গা ধোৱা উচিত ব্ৰাছ ইয়ৰ টিথ তোমাৰ দাঁত মজা উচিত বা ব্ৰাছ কৰা উচিত টুৱাইচ ডেইলি দিনটোত দুবাৰ ৱাছ ইয়ৰ হেণ্ডছ হাত ধুব লাগে সঘনাই হাত ধুব লাগে কাৰণ এই ব্যৱস্থাটো বৰ্তমান খুবেই প্ৰাসংগিক হৈছে কাৰণ হাত ধুবই লাগে কাৰণ হাতলৈ আমাৰ বীজাণু আহিলে যদি শৰীৰত প্ৰৱেশ কৰে কি হ'ব যথেষ্ট ক্ষতিকাৰক হ'ব বিফ'ৰ ইটিং এনিথিং যিকোনো বস্তু খোৱাৰ আগতে এইটো আগতেও আমি কোৱা হৈছিলে বৰ্তমান ইয়াৰ প্ৰাসংগিকতা যথেষ্ট বাঢ়িছে আমি খোৱাৰ আগতে হাত পৰিষ্কাৰ কৰিব লাগে ট্ৰিম ইয়ৰ নেইলছ আমি নখ কাটিব লাগে ৰেগুলাৰলি নিয়মিতভাৱে কাৰণ নখৰ যোগেদি আমাৰ কি হয় আমি যদি ক'ৰবাত খজুৱাওঁ তাত যদি কিবা বেক্টেৰিয়া ভাইৰাছ থাকে সেইটো শৰীৰত প্ৰৱেশ কৰিব সেইকাৰণে আমি নখটো পৰাপক্ষত কাটি থাকিব লাগে বৰ্তমানত ইয়াৰ প্ৰাসংগিকতা বেছি অতীব আছে
কাৰণ নখৰ যোগেদি আমাৰ শৰীৰত খাদ্য যোগেদি বীজাণুবোৰ কি হয় শৰীৰত প্ৰৱেশ কৰাত সহজ হ'ব কম্ব ইয়ৰ হেয়াৰ প্ৰপাৰলি আমি চুলি ফনি কৰিব লাগে সঠিকভাৱে অলৱেজ wear clean clothes পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে polish shoes জোতা পলিশ কৰি পিন্ধিব লাগে always throw the garbage into a dustbin আমাৰ যিখিনি পেলনীয়া বস্তু থাকে আৱৰ্জনা সেইখিনি আমি ডাষ্টবিন য'ত আৱৰ্জনা পেলোৱা হয় তাত পেলাব লাগে য'তে ত'তে যে আমি বস্তুবোৰ যদি খোৱা বস্তুখিনি আমাৰ পাচলি কাটি পিনে যিখিনি আমাৰ গাৰ্বেজ ওলায় পেলনীয়া আৱৰ্জনা ওলায় সেই আৱৰ্জনাবোৰ যে আমি আলি কাষত যদি পেলাওঁ বা ঘৰ কিনাৰত যদি পেলাওঁ সেইবোৰ পচিলেটা বা দুৰ্গন্ধ ওলাব আৰু ই আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে আমি খোৱা বস্তুবোৰ আমি খোৱা পিছত যিখিনি বাছে যিখিনি সেইখিনি ভাল জেগাত আমি থ'ব লাগে ভালদৰে সংৰক্ষণ কৰি থ'ব লাগে আমাৰ পোহনীয়া জীৱ জন্তুবোৰক সেইখিনি দিবলৈ খাবলৈ অযথা আমি য'ত ত'ত পেলাব নালাগে পেলালে সেইখিনি পচিলে তাৰ পৰা কি হ'ব do not spite here and there spite মানে হৈছে থু পেলোৱা আমি য'তে ত'তে থু পেলাব নালাগে কাৰণ থু খেকাৰ যোগেদি বেমাৰ বিয়পে বেমাৰ বীজাণুবোৰ কি হয় হুঁচৰে এজনৰ পৰা আনজনলৈ যক্ষ্মা বেমাৰ টিউবাৰকলচিছ বুলি যিটো কয় সেই টিবি বেমাৰটো কি হয় থু খেকাৰ যোগেদি এজনৰ পৰা আনজন সংক্ৰমিত হয় সেইকাৰণে থু খেকাৰ য'তে ত'তে পেলাব নালাগে never forget to keep your house clean and tidy never forget পাহৰিব নালাগে to keep your house তোমাৰ ঘৰটো ৰাখিবলৈ কেনেকৈ clean and tidy পৰিষ্কাৰ পৰিচ্ছন্ন কৰি চাফা আমাৰ ঘৰ দুৱাৰো চাফা কৰি ৰাখিব লাগে জনক thank you uncle for your suggestion এটা জনাকে ধন্যবাদ জ্ঞাপন কৰিছে তেওঁ খুৰাক তেওঁ যিখিনি সাজেশন অৰ্থাৎ পৰামৰ্শ প্ৰদান কৰিলে I will always try to follow this মই সদায় চেষ্টা কৰিম এইখিনি অনুকৰণ কৰিবলৈ ফলো কৰিবলৈ I see my mother cleaning the house মই দেখিছোঁ বা চাওঁ my mother মোৰ মাক cleaning the house ঘৰ পৰিষ্কাৰ কৰি থকা she always keep everything in proper place she always তাই সদায় keep ৰাখে everything সকলোখিনি বস্তু in proper place যথাস্থানত sweeps হাৰে and mops the floor মজিয়া মুছে মানে ঘৰ মুছে dust the furniture and remove the cobweb তোমালোকে cobweb এটা শব্দ হৈছে যাৰ অৰ্থ হৈছে মকৰা জাল আমাৰ ঘৰত মকৰা জাল থাকে হয় না মকৰা জালবোৰ আমি কি চাফা কৰিব লাগে সেইটো কথা কৈছে আৰু জনকৰ মাকে সেইখিনি কাম কৰে uncle you are welcome my child খুৰাকে কৈছে মোৰ my child মোৰ ল'ৰা বা সন্তান হয় না ক'ব লাগিব যে child মানে ল'ৰা বা ছোৱালীক বুজায় you are welcome তোমাক স্বাগতম জনাইছো মোৰ হুনটো বা মোৰ ভাই হয় না মোৰ কি ক'ব লাগিব child মানে ল'ৰা আমি সাধাৰণতে ইয়াত কি হৈছে তেওঁ যিখিনি কথা খুৰাকৰ পৰা গ্ৰহণ কৰিছে তাৰ কাৰণে খুৰাকে তেওঁক কি জনাইছে তেওঁৰ কথাখিনি পৰামৰ্শ গ্ৰহণ কৰাৰ কাৰণে খুৰাকে তেওঁক স্বাগতম জনাইছে কাৰণ তেওঁ মানে যিখিনি স্বাস্থ্য বিধি সেইখিনিতে বুজি পাইছে আৰু আমি কিদৰে নিজকে হেলদি কৰি ৰাখিব লাগে সেইখিনি বুজি পাইছে নিউ ৱৰ্ডছ কিছুমান আছে সেইখিনি তোমালোকে লিখি ডিক্সনেৰীৰ পৰা অৰ্থবোৰ জানিব চেষ্টা কৰিবা ইয়াত লিখা আছে ফেভাৰ জ্বৰ হেলদি হেল্থ স্বাস্থ্য হাইজিন স্বাস্থ্য বিধি বা স্বাস্থ্য বিজ্ঞান ফ্ৰিকুৱেণ্টলি প্ৰায় সঘনে চিক বেমাৰ ৱেল্থ টকা পইচা সম্পদ ফিফাৰ পচন্দ কৰা চিয়'ৰলি নিশ্চিতভাৱে ছাজেষ্ট পৰামৰ্শ ছাৰাউণ্ডিং চৌপাশ নিট এণ্ড ক্লিন পৰিষ্কাৰ পৰিচ্ছন্ন মেইনটেইনটো এনে আমাৰ মেইনটেইনিং কৰা যিটো কয় মেইনটেইন মানে ৰক্ষা কৰা মানে তোমাৰ পৰিচালনা কৰা কিবা মেনেজ কৰা যিটো টাইডি চফা ট্ৰিম কটা নখ কটা পলিছড জোতা যিবোৰ পলিছ কৰোঁ চফা কৰোঁ ডাষ্টবিন এটা পাত্ৰ য'ত আৱৰ্জনা পেলনীয়া বস্তু থোৱা হয় স্পাইট থু খেকাৰ
জাংক ফুড যিখিনি আমি কি কওঁ যিখিনি ফাষ্ট ফুড বুলি কোৱা হয় তেনেকুৱা জাতীয় বস্তুবোৰ খাদ্যবোৰ জাংক ফুড বুলি কয় যেনে নুডলছ কুৰকুৰি তেনেধৰণৰ যিবোৰ মানে পেকেট জাতীয় বস্তু চিপ হৰা মুভ মচা কোৱেভ মকৰাজাল উইক দুৰ্বল ক্লিননেছ পৰিষ্কাৰ পৰিচ্ছন্নতা থ্ৰু দলিওৱা গাৰ্বেজ আৱৰ্জনা আনহেল্ডি অস্বাস্থ্যকৰ মিলছ আহাৰ ইনষ্টিড পৰিৱৰ্তে তোমালোকে লেচনটো মই সুবিধা হোৱাকৈ এটা ভিডিঅ' ক্লিপ তৈয়াৰ কৰিছোঁ আৰু তোমালোকে ভিডিঅ' ক্লিপটো যদি ভালদৰে মন দিয়া তোমালোকৰ যথেষ্ট সুবিধা হ'ব পাঠটো বুজি পোৱাত ধন্যবাদ